অসমলৈ বাৰিষা আহি আছে। বাৰিষা আহিলেই বহুতৰ মুখত হাঁহি বিৰিঙে আৰু কিছুমানৰ অন্থকণ্ঠ শুকাই যায়। অসমত বহু সংখ্যক চিগা আৰু দুৰ্বল মথাউৰি আছে। বাৰিষাৰ বানে অতি সহজেই সেই মথাউৰি ভাঙি তাণ্ডৱৰ সৃষ্টি কৰিব পাৰে। গতিকে অতি সোনকালে দুৰ্বল মথাউৰিসমূহ মেৰামতি কৰিব লাগে। সদৌ অসম জলসম্পদ ঠিকাদাৰ সন্থাই এখন সংবাদমেল যোগে চৰকাৰক এই আহ্বান জনাইছে। তেওঁলোকে লগতে দাবী কৰে ঢকুৱাখানাৰ মাতমৰাৰ জিঅ' টিউব আঁচনিখন ৰূপায়ণ কৰিবলৈ অধিগ্ৰহণ কৰা মাটিৰ মূল্য প্ৰায় 9 কোটি টকা আদায় দিবলৈ এতিয়াও বাকী আছে আৰু কিয় বাকী আছে সেই ঘটনাৰ তদন্ত কৰিব লাগে। সংবাদমেলখন সম্বোধন কৰি সন্থাৰ সভাপতি মহি বৰগোহাঁয়ে কয়, এটা বিশেষকৈ যোৱা বাৰিষা যিখিনি মথাউৰি প্ৰায় ৭৪টা অংশত ছিগিছিলে, এই ৭৪টা অংশৰ মথাউৰি পুনৰ নিৰ্মাণ মেৰামতি আৰু প্ৰতিৰোধৰ কাৰণে অসমৰ জলসম্পদ বিভাগে 191 কোটি টকীয়া ৭৪খন আঁচনি ৰাজহ বিভাগ, ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ওচৰত দাখিল কৰিছিলে। কিন্তু ইয়াৰ বিনিময়ত 127 কোটি টকাৰ ৭৪টা অংশৰ কাৰণে অনুমোদন জনাইছে আৰু এই কামখিনি সম্পূৰ্ণ হৈ উঠিছে যদিও ইয়াৰ যিটো বহন ক্ষমতা, যি প্ৰতিৰোধ ক্ষমতা, এই প্ৰতিৰোধ ক্ষমতাটো এনেই নাই। কাৰণ এই প্ৰতিৰোধৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে, এই ব্যৱস্থাৰ কাৰণে ৰাজহ দুৰ্যোগ ব্যৱস্থাপনাই এটকাও অনুমোদন দিয়া নাই। কাজেই যিখিনি দুৰ্বল মথাউৰি যিখিনি মেৰামতি কৰা হ'ল, এইখিনি কিন্তু নিশকতীয়া হৈ আছে, থুনুকা হৈ আছে। সম্পূৰ্ণ যদিও হৈছে, অহা বাৰিষাত যে তেওঁলোকে প্ৰতিৰোধ ক্ষমতা পাব বা প্ৰতিৰোধ কৰিব পাৰিব, এই ক্ষেত্ৰত আমাৰ সন্দেহ আছে। গতিকে যিকোনো মুহূৰ্তত, যিকোনো সময়ত, যিকোনো পানীত এই মথাউৰিখিনি ভাগি যোৱাৰ সম্ভাৱনা আছে। আৰু বিশেষকৈ দুৰ্বল হৈ আছে। দুৰ্বল হ'লে প্ৰায় ৩৬০০ কিলোমিটাৰ, ৪৭৭৩ কিলোমিটাৰ মথাউৰিৰ ভিতৰত একাদশ পৰিকল্পনা আৰু NEC, নাবাৰ্ড, ADB আদি কৰি যিবিলাক আঁচনি লোৱা হ'ল, প্ৰায় 800 কিলোমিটাৰ মেৰামতি কৰা হ'ল, ওখ আৰু সবলীকৰণ কৰা হ'ল। বাকী ৩৬৭৪ কিলোমিটাৰ মথাউৰি অতি দুৰ্বল হৈ আছে। আজি কেন্দ্ৰীয় চৰকাৰ যিখিনি আঁচনি লোৱা হৈছিলে, বাৰম্বাৰ তেখেতলোকে আঁচনি লৈছে যদিও সময়মতে অনুমোদন দিয়া নাই, সময়মতে মেৰামতি হোৱা নাই, সময়মতে সবলীকৰণ হোৱা নাই, সময়মতে ওখ হোৱা নাই। যাৰ কাৰণে যিকোনো মুহূৰ্তত এই দুৰ্বল মথাউৰিখিনি ভঙা সম্ভাৱনা আছে আৰু অহাটো বাৰিষাত যোৱা বাৰিষাতকৈ অধিক যে ভয়াৱহ হ'ব, এইটো আমি সন্দেহ প্ৰকাশ কৰিছোঁ। সেয়ে আমি আজি সংবাদমেল যোগে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসমৰ সাংসদ, প্ৰধানমন্ত্ৰী মহোদয় আৰু বিভাগীয় মন্ত্ৰী মহোদয় আৰু বিষয়া কৰ্মচাৰীক আমি অনুৰোধ জনাইছোঁ যে সময় থাকোঁতে আজি ব্যৱস্থা নলয়, যে অহা বাৰিষাত যোৱাটো বাৰিষাতকৈ যে ভয়াৱহ পৰিস্থিতি হ'ব, সেইটো নিশ্চিত। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।